ডিসেম্বৰ মাহ বছৰৰ অন্তিমটো মাহ আৰু এই মাহটোৰ পাছতে এটা নতুন বৰ্ষ এটা নতুন হয়তো মানুহৰ জীৱনলৈ কিছুমান সুযোগ আহিব পাৰে গতিকে এই বছৰৰ অন্তিম মাহটোনো কেনেকৈ পাৰ হ'ব আৰু কেনেকুৱা ক্ষেত্ৰত আপোনালোকে ভাল বেয়া দেখিবলৈ পাব আপোনালোকৰ ব্যৱসায় জীৱন বা প্ৰেম যিকোনো ক্ষেত্ৰতে আপোনালোকে কেনেকুৱা কি দেখিবলৈ পাব সকলোবোৰৰ বিষয়ে এই যি ভিডিঅ'টো আছে এই ভিডিঅ'টোত আপোনালোকে জানিব পাৰিব মেঘ ৰাশিৰ পৰা মীন ৰাশিলৈ প্ৰত্যেকটো ৰাশিৰে ভালদৰে আপোনালোকে জানিব পাৰিব কোনে কেনেকৈ কি ক্ষেত্ৰত ভাল প্ৰতিফলন বা কি ক্ষেত্ৰত সাৱধানতা অৱলম্বন কৰিবলগীয়াটো প্ৰয়োজনীয় লগতে আপোনালোকক জনাই দিওঁ যে মই ডিসেম্বৰ মাহত অৰ্থাৎ ডিসেম্বৰ মাহৰ পৰা 2025 বৰ্ষলৈকে 10টা ৰাশি এনেকুৱা গণনা কৰি পেলাই পোৱা গৈছে যিকেইটা ৰাশিৰ ক্ষেত্ৰত ভাল প্ৰতিফলন দেখিবলৈ পোৱা যাব গতিকে সেই ভিডিঅ'টো আপোনালোকে আই বাটনত পাই যাব নহলে ডেসক্ৰিপচনত দিয়া আছে আজি অৰ্থাৎ এই ভিডিঅ'টো চোৱাৰ পিছত ডিসেম্বৰ মাহৰ ৰাশিফল চোৱাৰ পিছত সেই 10টা ৰাশিনো কি আপোনাৰ ৰাশি তাত আছে নে নাই কিয়া সেইটো চাই ল'ব পাৰিব গতিকে যদি ভিডিঅ'টো ভাল লাগিছে এটা নিশ্চয়কৈ লাইক কৰি দিব চেনেলটোলৈ যদি প্ৰথমবাৰ আহিছে বা মোৰ চেনেলটো প্ৰথমবাৰ চাই আছে চেনেলটো সাবস্ক্ৰাইব কৰি কাষতে থকা ঘণ্টাৰ নিচিনা বা বেল আইকনটো দবাই দিবলৈ নাপাহৰিব এতিয়া আমি আগবাঢ়ো ডিসেম্বৰ মাহৰ যি আপোনালোকৰ ৰাশিফল আছে সেই ৰাশি অনুসৰি ৰাশিফললৈ গতিকে ভিডিঅ'টো শেষলৈকে চাই থাকক প্ৰত্যেকটো কথাই আপোনালোকৰ বাবে বহুতে বেছি গুৰুত্বপূৰ্ণ মেঘ ৰাশিৰ লোকসকলৰ বাবে এই মাহৰ প্ৰথমাৰ্ধ দ্বিতীয়াৰ্ধতকৈ অধিক শুভ আৰু সফল হ'ব বুলি কৈছে অৰ্থাৎ মাহটোৰ প্ৰথম সময়খিনি আপোনালোকে খুবেই বেছি ভালকৈ দেখিবলৈ পাব এই সময়ছোৱাত বিভিন্ন ক্ষেত্ৰত আপোনাৰ আৰ্থিক প্ৰচেষ্টাও কিন্তু সফল হ'ব যি কৰোঁ বুলি ভাবে সেই কামখিনিত আপুনি যথেষ্ট পৰিমাণে সফলতা লাভ কৰিবলৈ সক্ষম হ'ব যিসকলে যিকোনো পৰীক্ষাৰ বাবে প্ৰস্তুতি বা তেনেকুৱা ধৰণৰ প্ৰতিযোগিতাৰ বাবে যদি প্ৰস্তুতি চলাই আছে তেওঁলোকেও কিন্তু আকাংক্ষিত এটা সফলতা এই মাহটোত লাভ কৰিব এই মাহত মাটি অট্টালিকা বা বাহন ক্ৰয় বিক্ৰয়ৰ পৰিকল্পনা যদি কৰোঁ বুলি ভাবে কৰিব পাৰে কৰ্মক্ষেত্ৰই হওক বা ৰাজনীতিৰ পথাৰেই হওক যিয়ে ক্ষেত্ৰতে আপুনি জড়িত হৈ আছে শত্ৰুবোৰ আপোনাৰ সৈতে পৰাজিত হ'ব আপুনি মাহৰ মাজভাগত বিভিন্ন উৎসৰ পৰা সুবিধা লাভ কৰিব কিন্তু আপোনাৰ আয়তকৈ এই মাহটোত ব্যয় বেছিহে হ'ব পাৰে কৰ্মক্ষেত্ৰত গোপন শত্ৰুৱে ষড়যন্ত্ৰ কৰিব পাৰে আপোনাক লৈ যাৰ ফলত আপোনাৰ মানসিক চাপৰ সৃষ্টি হ'ব পাৰে কিন্তু তেওঁলোকে আপোনাৰ ক্ষতি কৰিব নোৱাৰিব গতিকে আপোনালোকে নিজৰ কৰ্মৰ সৈতে ভালদৰে জড়িত হওক কোনোবাই কিবা কৰিছে নাই কৰা সেই বিষয়খিনিক বেছিকৈ গুৰুত্ব দি নাথাকিব নহলে আপোনালোকৰ বাবেহে হয়তো সমস্যাত পৰিব পাৰে প্ৰেমৰ সম্পৰ্কত যিসকল আছে আজি অৰ্থাৎ এই মাহটোত ডিসেম্বৰ মাহটোত আপোনালোকৰ প্ৰেমৰ সম্পৰ্কবোৰ অধিক শক্তিশালী হ'ব প্ৰেমৰ সংগীৰ সৈতে সুখৰ এটা মুহূৰ্ত কটাবলৈ বহু সুযোগ আপোনালোকে এই মাহটোত লাভ কৰিব আপোনাৰ ভালপোৱা মানুহগৰাকীৰ সৈতে বা মানুহজনৰ সৈতে যথেষ্ট পৰিমাণে ভাল সময় পাৰ কৰিব পাৰিব মাহৰ শেষৰ ফালে ক'বলৈ গ'লে শেষৰ অংশখিনিত আপোনাৰ খং আৰু বাক্য নিয়ন্ত্ৰণ কৰিবলৈ কৈছে নহলে আপোনাৰ বৈবাহিক জীৱনত ইয়াৰ এটা বেয়া প্ৰভাৱ পৰিব পাৰে সেইটো কাৰণে মাহৰ শেষৰ ফালে আপুনি ভালদৰে নিজৰ কথা বতৰাক লৈ পেলাই বা নিজৰ বিষয়খিনিক লৈ পেলাই ধ্যান দিয়াটো প্ৰয়োজনীয় মেঘ ৰাশিৰ ৰাশিফল ইমানেই আছিলে ভিডিঅ'টো চাই থকাৰ বাবে খুবেই বেছি ধন্যবাদ আৰু এটা লাইক কৰি দিবলৈ নাপাহৰিব বৃষভ ৰাশি এই মাহত আপোনাৰ কেৰিয়াৰ আৰু ব্যৱসায়ত ক'বলৈ গ'লে বহুতো উত্থান পতন দেখা যাব পাৰে এনে পৰিস্থিতিত ব্যৱসায় বা যিকোনো আঁচনিত ধন বিনিয়োগ কৰক কেৱল চিন্তাশীলভাৱেহে ভালদৰে ভাবি চিন্তিহে আপোনালোকে এই মাহটোত টকা পইচা বিনিয়োগ কৰিবলৈ যত্ন কৰিব অৱশ্যে আৰ্থিক দৃষ্টিকোণৰ পৰা মাহৰ আৰম্ভণি আপোনালোকৰ বাবে শুভ হৈ থাকিব এই সময়ছোৱাত আপুনি কৰ্মক্ষেত্ৰত আপোনাৰ সিনিয়ৰসকলৰ পৰা যথেষ্ট সম্পূৰ্ণ সমৰ্থন লাভ কৰিব আৰু আপোনাৰ প্ৰতিদ্বন্দ্বীসকল আপোনাৰ কামকাজ বা আপোনাৰ দক্ষতাৰ ফলত পৰাস্ত হ'ব পাৰে এই সময়ত ঘৰতেই হওক বা কৰ্মক্ষেত্ৰতেই হওক সৰু কথাবোৰক গুৰুত্ব দিয়াৰ পৰা বিৰত থাকিবলৈ কৈছে কাৰণ সেই সৰু সুৰা কিছুমান কথা বতৰা যদি আপোনালোকে এৰা ধৰাৰ মাজেৰে চলে সেইখিনিয়ে আপোনালোকক কিন্তু যথেষ্ট ভাল বা আনন্দত ৰাখিব গতিকে কিছুমান কথা এৰা ধৰাৰ মাজেৰে আপোনালোকে চলাটো প্ৰয়োজনীয় এই মাহটোত এই সময়ছোৱাত
ছাত্ৰ ছাত্ৰীৰ মন পঢ়া শুনাৰ পৰা আঁতৰি যাবও পাৰে সেই গতিকে পঢ়া শুনাক ধ্যান দিয়ক যিহেতু পৰীক্ষাসমূহ আহি আছে কৰ্মক্ষেত্ৰত ক'বলৈ গ'লে মহিলাসকলে কৰ্ম আৰু ঘৰৰ মাজত ভাৰসাম্য ৰক্ষা কৰাত অসুবিধা পাব পাৰে কিন্তু ক'বলৈ গ'লে কঠিন সময়ত আপোনাৰ পত্নী বা আপোনাৰ স্বামীৰ যথেষ্ট পৰিমাণৰ যি সহায় সহযোগিতা আছে সেইখিনি এই দিনটোত বা এই ডিচেম্বৰ মাহটোত আপোনালোকে দেখিবলৈ পাব গতিকে আপোনালোকৰ যদিও কৰ্ম কৰি থাকে বা ঘৰো চম্ভালি থাকিব লাগে তেনে পৰিপ্ৰেক্ষিতত কোনো ধৰণৰ চিন্তা কৰাৰ প্ৰয়োজন নাই আপোনালোকে সেই ফালৰ পৰা ভালেই প্ৰতিফলন বা সহায় সহযোগিতা নিশ্চয়কৈ লাভ কৰিব যদি আপুনি ইতিমধ্যে প্ৰেমৰ সম্পৰ্কত আছে তেন্তে হলে সেই প্ৰেমৰ সম্পৰ্ক অধিক শক্তিশালী হৈ উঠিব আজি দিনটোত আৰু যদি আপুনি কাৰোবাক প্ৰস্তাৱ দিম বুলি ভাবি আছিল প্ৰেমৰ তেন্তে হলে বন্ধুৰ সহায়ত আপুনি আপোনাৰ চুক্তিত উপনীত হ'ব পাৰে বা আপোনাৰ বন্ধু বান্ধৱীৰ জৰিয়তে হয়তো আপোনাৰ প্ৰেমৰ প্ৰস্তাৱ আগবঢ়াব পাৰে বৃষ ৰাশিৰ লোকসকলে পৰিৱৰ্তিত বতৰৰ সময়ত নিজৰ বিশেষ যত্ন ল'ব লাগিব কাৰণ সলনি হৈ থকা সময়ৰ লগে লগে আপোনালোকে যদি নিজৰ স্বাস্থ্যক লৈ যত্ন নলয় তেন্তে হলে কিন্তু সমস্যাত পৰিব পাৰে অন্যথা স্বাস্থ্য সম্পৰ্কীয় বহুতো বেছি সমস্যা দেখিবলৈ পাব পাৰে বৃষভ ৰাশিৰ এই ডিচেম্বৰ মাহৰ ৰাশিফল ইমানেই আছিল মাহটো ভালদৰে পাৰ হওক তাৰে কামনা কৰিছোঁ ওম নমঃ শিৱায় ওম নমঃ শিৱায় ওম নমঃ শিৱায় ধন্যবাদ মিথুন ৰাশি এই মাহত যিমানে কঠোৰ পৰিশ্ৰম কৰিব সিমানে কিন্তু ভাল লাভ আপোনালোকে দেখিবলৈ পাব মাহৰ আৰম্ভণিতে আপোনাৰ কেৰিয়াৰ আৰু ব্যৱসায়ৰ লগত জড়িত হৈ দীঘলীয়া বা কম দূৰত্ব যাত্ৰা কৰিবলগীয়া হ'বও পাৰে কৰবাত যাব লাগিব পাৰে আপোনাৰ কাম-কাজৰ বাবে লগতে ভ্ৰমণৰ মিশ্ৰিত ফলাফল পাব যদি কৰবাত কিবা ভ্ৰমণ কৰে ভাল বেয়া সুখ দুখ সকলোখিনিয়ে হয়তো দেখিবলৈ পাব ব্যৱসায়ত আপুনি ওচৰৰ লাভৰ লোকচানৰ পৰা হাত সাৰিব লাগিব বুলি কৈছে কিছুমান এনেকুৱা ধৰণৰ ব্যৱসায় লাভ হৈছে কিছুমান ধৰি লওক ডাঙৰ লাভ কিছুমান সৰু লাভ বা কম লাভ তেনেকুৱা ক্ষেত্ৰত এটো ক'ব বিচাৰিছে যে সৰু সুৰা কিছুমান লাভ আপোনালোকে এৰি পেলাই ডাঙৰ কিছুমান লাভলৈ গতি কৰিব লাগিব বুলি কৈছে মাহৰ দ্বিতীয় সপ্তাহত মাটি অট্টালিকা বা পূৰ্বপুৰুষৰ হা সম্পত্তিৰ সন্দৰ্ভত যদি কিছুমান অৰ্থাৎ কামকাজ চলি আছিল সেই বিষয়খিনিত সমস্যা হ'ব পাৰে এই সময়ছোৱাত কাৰোবাৰ আপোনাৰ যিবোৰ কাৰোবাৰ আছে সেইবোৰ বিপদহে পৰিচালিত বা উপহাস কৰা পৰিহাৰ কৰক বুলি কৈছে যিমান পাৰে কামকাজসমূহ ভালদৰে কৰিবলৈ যত্ন কৰক কামকাজৰ প্ৰতি কোনো ধৰণৰ অৱহেলা নকৰিব কোনো ধৰণৰ এলেহুৱা ভাৱটো নাৰাখিব লগতে আপোনাৰ যি কামকাজ আছে সেই কামকাজবিলাকত আপোনাৰ কিছুমান ভুলৰ বাবে কিন্তু কিছুমান খেলিমেলিৰ সৃষ্টি হ'ব পাৰে সেই গতিকে আপোনাৰ ভুলবোৰ কেনেকৈ শুদ্ধ কৰিব পাৰি সেইখিনিৰ ওপৰত গুৰুত্ব প্ৰদান কৰক নহলে অপ্ৰয়োজনীয় বিপদ বা অপমানৰ সন্মুখীন হ'বলগীয়া হ'বও পাৰে মিথুন ৰাশিৰ লোকসকলে এই মাহত নিজৰ আত্মীয়ৰ সৈতে উন্নত সমন্বয় বজাই ৰাখিব লাগিব আৰু প্ৰেমৰ সম্পৰ্কই হওক বা বিবাহিত জীৱনেই হওক সংগীৰ লগত কোনো ধৰণৰ ভুল বুজাবুজিৰ সৃষ্টি হ'বলৈ নিদিব নহলে আপোনাৰ সম্পৰ্কত হয়তো প্ৰভাৱ পৰিব পাৰে সেই গতিকে আপোনাৰ প্ৰেমৰ সম্পৰ্কত বা আপোনাৰ বিবাহিত জীৱনৰ সম্পৰ্কত পতি পত্নী বা সকলোৰে সৈতে এটা ভাল সম্পৰ্ক বৰ্তাই ৰখাটো খুবেই বেছি প্ৰয়োজনীয় ইমানে আছিল আপোনাৰ মিথুন ৰাশিৰ এই ডিচেম্বৰ মাহৰ ৰাশিফল আশা কৰোঁ মাহটো ভালে যাওক মহাদেৱে সকলোৰে ভালে কৰক ওম নমঃ শিৱায় ওম নমঃ শিৱায় ওম নমঃ শিৱায় ধন্যবাদ কৰ্কট ৰাশি মাহটোৰ আৰম্ভণি কৰ্কট ৰাশিৰ লোকসকলৰ বাবে ঘৰ আৰু কৰ্মৰ লগত জড়িত দায়িত্ব পালনৰ বাবে এক প্ৰত্যাহ্বান হয়তো দেখা পাব পাৰে অৰ্থাৎ ঘৰৰ দায়িত্ব কৰা বা নিজৰ কাম-কাজো কৰা সকলোবোৰৰ ক্ষেত্ৰত হয়তো কৰবাত নহয় কৰবাত সমস্যা দেখিবলৈ পাবও পাৰে যদি চেষ্টা কৰে সফল নিশ্চয়কৈ হ'ব কৰ্মস্থলী হওক বা পৰিয়ালেই হওক সৰু সৰু কথাবোৰক গুৰুত্ব দিয়াৰ পৰা বিৰত থাকক কিছুমান সৰু সুৰা কথা এৰা ধৰাৰ মাজেৰে চলিবলৈ কৈছে যাতে আপোনালোকৰ বাবে এই মাহটো আনন্দদায়ক হৈ পৰক এই সময়ছোৱাত শিশুৰ সৈতে জড়িত কিছুমান ডাঙৰ চিন্তাই আপোনাক হয়তো অশান্তি দিব আনহাতে ঘৰ পৰিয়ালৰ সৈতে জড়িত বিষয়ত আপুনি আশা কৰাতকৈ আত্মীয়ৰ পৰা কম সমৰ্থন পাব পাৰে সেই গতিকে যিমান এটা আশা কৰিব আপোনাৰ ঘৰৰ মানুহৰ পৰা বা আপোনাৰ বন্ধু বান্ধৱী বা আত্মীয়ৰ পৰা যে মই ইমানটো এটা ভাল ফলাফল বা ইমান এটা কিবা সহায় পাম বুলি নিশ্চয়কৈ সেই তেনেকুৱাতকৈ অলপমান কম হয়তো পাব পাৰে যদি আপুনি মাহটোৰ দ্বিতীয় সপ্তাহত বা দ্বিতীয়াৰ্ধত কোনো নতুন প্ৰজেক্ট বা ব্যৱসায়ত যোগদান কৰাৰ পৰিকল্পনা কৰি আছে তেন্তে হলে এই দিশত অতি চিন্তাশীলভাৱে পদক্ষেপ লোৱাটো প্ৰয়োজনীয় হয়তো সেইটোৱে আপোনাৰ আহিবলগীয়া সময়খিনিত বেয়া প্ৰভাৱ হয়তো পেলাব পাৰে
যিকোনো বিপদসংকুল কাম কৰাৰ আগতে নিশ্চিতভাৱে আপোনাৰ শুভাকাংক্ষীৰ পৰামৰ্শ লোৱাটো খুবেই বেছি প্ৰয়োজনীয় যাতে পিছত গৈ বিপদত নপৰে আৰু বিভ্ৰান্তিৰ ক্ষেত্ৰত ক'বলৈ গ'লে আপোনালোকে যদি কিবা খেলিমেলি পায় কামটো কৰিম নকৰিম তেনেকুৱা ক্ষেত্ৰত আপোনালোকে সেই কামটো পিছুৱাই দিয়াটোৱে বেছি ভাল হ'ব কঠিন সময়ত আপোনাৰ প্ৰেমৰ সংগীয়ে ছাৰ দৰে আপোনাৰ কাষত থিয় দিব বুলি কৈছে সেই গতিকে যিমানে কঠিন সময় নহওক কিয় সেই সময়খিনিত ভালদৰে ধ্যান দিয়ক ভালদৰে সেই বিষয়খিনিত আপোনাৰ লগৰ আপোনাৰ সংগীৰ সৈতে আপুনি তেওঁক সহায় সহযোগিতা কৰক বা আপোনাকো আপোনাৰ সংগীয়ে হয়তো সহায় সহযোগিতা আগবঢ়াব আপোনাৰ আৰ্থিক সমস্যা সমাধানত আপোনাৰ জীৱন সংগীয়ে কিন্তু গুৰুত্বপূৰ্ণ ভূমিকা এই মাহটোত পালন কৰিব পৰিৱৰ্তিত বতৰত স্বাস্থ্যৰ প্ৰতি সাৱধান হ'ব লাগিব নহলে স্বাস্থ্যৰ ক্ষেত্ৰত হয়তো সমস্যাত ভুগিব পাৰে সেই গতিকে ইমানেই আছিল আপোনাৰ এই মাহটোৰ ৰাশিফল যদি ভাল লাগিছে এটা লাইক কৰিবলৈ নাপাহৰিব আৰু মাহটো যাতে খুব সুন্দৰকৈ পাৰ হয় তাৰে মহাদেৱৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ আপোনালোকেও নিশ্চয়কৈ এবাৰ প্ৰাৰ্থনা কৰিবলৈ নাপাহৰিব ওম নমঃ শিৱায় ওম নমঃ শিৱায় ওম নমঃ শিৱায় ধন্যবাদ সিংহ ৰাশিৰ লোকসকলৰ ক্ষেত্ৰত বন্ধু বান্ধৱ আৰু আত্মীয়ৰ পৰা আপেক্ষিক সহযোগিতাৰ অভাৱত অলপ দুখ অনুভৱ কৰিব পাৰে হয়তো আপুনি ভবাতকৈ আপোনাৰ বন্ধু বান্ধৱীসকলে আপোনাক কম কিবা এটা সহায় সহযোগিতাই হওক বা আপুনি ভবাতকৈ কম কিবা এটাহে হয়তো তেওঁলোকে আগবঢ়াব পাৰে যিটো আপোনালোকৰ বাবে মনত অকণমান দুখদায়ক দৰে পৰিস্থিতিৰ সৃষ্টি কৰিব পাৰে কৰ্মক্ষেত্ৰত যিকোনো ধৰণৰ অসাৱধানতা পৰিহাৰ কৰক অন্যথা ই আপোনাৰ বাবে অপমানৰ সৃষ্টি কৰিব পাৰে সেই গতিকে যিমান পাৰে কাম-কাজখিনিৰ ক্ষেত্ৰত ভালকৈ সাৱধানতাৰে সিদ্ধান্তই হওক বা কামেই হওক কৰিবলৈ যত্ন কৰিব যাতে কোনো ধৰণৰ খেলিমেলিৰ সৃষ্টি নহয় এই সময়ছোৱাত অতি চিন্তাশীলভাৱে ব্যৱসায়ত ধন বিনিয়োগ কৰিবলৈ যত্ন কৰিব নভবা নিচিন্তাকৈ কোনোবাই ক'লে বুলিয়ে ক'তো পইচা ইনভেষ্ট কৰি নিদিব যদি কোনো বিষয় আপোনাৰ আদালতত চলি আছিলে তেন্তে হ'লে পাৰস্পৰিক সন্মতিৰ বাহিৰত নিষ্পত্তি কৰিবলৈ চেষ্টা কৰক নহলে বিষয়টো বহু দিনলৈ টানি নিব পাৰে অৰ্থাৎ কোৰ্ট কাছাৰী কামবোৰ যদি কৰিবলগীয়া আছিলে মিলামিছাৰ মাজেৰে কৰিবলৈ যত্ন কৰিব কৈছে মাহটোৰ দ্বিতীয়াৰ্ধত অৰ্থাৎ 15 তাৰিখৰ পাছৰ সময়খিনিত দীঘলীয়া বা কম দূৰত্বৰ অৰ্থাৎ কৰবাত হয়তো ফুৰিবলৈ যোৱাৰ এটা সম্ভাৱনা পাবও পাৰে ভ্ৰমণ উপকাৰী বুলি প্ৰমাণিত হ'ব যদি কৰবাত কিবা কাৰণত ভ্ৰমণ কৰিবলগীয়া হয় আৰু নতুন যোগাযোগ আপোনাৰ এই মাহটোত যথেষ্ট পৰিমাণে বৃদ্ধি পাব এই সময়ছোৱাত আপোনাৰ উপাৰ্জনৰ নতুন নতুন উৎসৰ সৃষ্টি হ'ব কিন্তু ইয়াৰ পাছতো আপোনাৰ খৰচৰ পৰিমাণ কিন্তু বেছিয়ে হৈ থাকিব ইয়াৰ ফলত আপোনাৰ আজি অৰ্থাৎ এই মাহটোত আপোনাৰ কাম-কাজৰ জৰিয়তে সন্মান যথেষ্ট পৰিমাণে বৃদ্ধি পাব আপোনাৰ প্ৰেমৰ সংগীয়ে হওক বা জীৱন সংগীয়ে হওক এই মাহত আপোনাৰ যি স্বাভিমান আছে তেওঁৰ লগত সংঘৰ্ষ হ'বলৈ নিদিব অৰ্থাৎ স্বাভিমানে সংঘৰ্ষ হ'বলৈ নিদিব নহলে আপুনি হয়তো অপ্ৰয়োজনীয় মানসিক সমস্যাৰ সন্মুখীন হ'বলগীয়া হ'ব পাৰে সেই গতিকে নিজৰ ভালপোৱা মানুহজনৰ ওচৰত সৰু হোৱাটো আপোনাৰ বাবে খুবেই বেছি ভালহে হ'ব বুলি কৈছে সংগীৰ অনুভৱক আওকাণ কৰা পৰিহাৰ কৰক আৰু যিকোনো ভুল বুজাবুজি বা তৰ্কৰ পৰিৱৰ্তে আপোনালোকৰ মাজত যদি কিবা তেনেকুৱা ধৰণৰ ভুল বুজাবুজি বা কিবা এটা দেখা পায় সেইবোৰ আলোচনা বিলোচনাৰ মাজেৰে বা জৰিয়তে সমাধান কৰিবলৈ চেষ্টা কৰক এই মাহত কোনো ধৰণৰ স্বাস্থ্যৰ লগত জড়িত বা বিষয়খিনি অৰ্থাৎ যদি স্বাস্থ্যটো অকণমান বেয়া হয় তেন্তে হ'লে সেই বিষয়টোক লৈ পেলাই আওকাণ নকৰিব লগালগ সেই বিষয়টোক লৈ চিকিৎসা কৰিবলৈ যত্ন কৰাটো প্ৰয়োজনীয় ইমানেই আছিল আপোনাৰ এই মাহটোৰ ৰাশিফল যদি ভাল লাগিছে এটা লাইক কৰি দিব আৰু মাহটো সকলোৰে খুব সুন্দৰকৈ পাৰ হওক তাৰে কামনা কৰিছোঁ ওম নমঃ শিৱায় ওম নমঃ শিৱায় ওম নমঃ শিৱায় ধন্যবাদ কন্যা ৰাশিৰ লোকসকলে এই মাহত সন্মান আৰু অপমান দুয়োটাকে পৰিহাৰ কৰিব লাগিব বুলি কৈছে অৰ্থাৎ আপোনালোকে দুয়োটা ফালৰ পৰাই ভালদৰে ধ্যান দিয়াটো প্ৰয়োজনীয় যাক সন্মান কৰিব লাগে তেওঁক যথেষ্ট পৰিমাণৰ তেওঁৰ যি সন্মানৰ যোগ্য হয় সেই সন্মান নিশ্চয়কৈ দিয়ক নহলে কিন্তু আপোনাৰো হয়তো কিছুমান ক্ষেত্ৰত সমস্যা দেখিবলৈ পাব পাৰে আপোনাৰ আচৰণ এই মাহটোত সঠিক কৰি ৰাখিবলৈ যত্ন কৰক মানুহক লগ পোৱাৰ সময়ত সাৱধান হওক নহলে মানুহে আপোনাৰ প্ৰতি নেতিবাচক ভাৱমূৰ্তিৰ সৃষ্টি কৰিব পাৰে সেই গতিকে মানুহৰ সৈতে ভালদৰে কথা বতৰা পাতিব ভালদৰে সাৱধান হৈ পেলাই কামবোৰ কৰিব মাহৰ দ্বিতীয় সপ্তাহত আপুনি এজন প্ৰভাৱশালী ব্যক্তি বা বন্ধুৰ সহায়ত লাভজনক আঁচনিত অংশগ্ৰহণ কৰাৰ সুযোগ সুবিধাও লাভ কৰিব পাৰে এই সময়ছোৱাত আপোনাৰ উপাৰ্জনৰ অতিৰিক্ত উৎসৰ সৃষ্টি হ'বও পাৰে
পাৰে সেই গতিকে জনা শুনা মানুহ বা তেনেকুৱা যদি কাম কৰাৰ সুবিধা পোৱা মানুহৰ সৈতে যোগদান কৰিবলৈ কিবা চান্স পায় নিশ্চয়কৈ সেই যোগদান কৰাটো প্ৰয়োজনীয় ব্যৱসায়ৰ ক্ষেত্ৰত ক'বলৈ গ'লে আপুনি যিমানটো ভাবিব সেই ভবামতেই এই মাহটোত লাভালাভ কৰিব পাৰিব মাহৰ দ্বিতীয়াৰ্ধত কোনো বিষয়ক লৈ পৰিয়ালত তৰ্ক বিতৰ্কৰ দৰে পৰিস্থিতি হ'বও পাৰে দ্বিতীয়াৰ্ধত মানে 15 তাৰিখৰ পাছৰ সময়খিনিৰ কথা কৈছে ইয়াতে লগতে বিবাদসমূহ নিষ্পত্তি কৰাৰ সময়ত আপোনাৰ আত্মীয় স্বজনৰ অনুভৱক আওকাণ নকৰিব অৰ্থাৎ যদিও ঘৰৰ মানুহৰ মাজতে আত্মীয় মানুহৰ মাজতে কিবা এটা ধৰি লওক খেলিমেলিৰ সৃষ্টি হয় সেই মানুহজনৰ সৈতে তেওঁ বেয়া পোৱা কথা বা তেওঁৰ বিষয়টোকো ভালদৰে ধ্যান দিয়াটো প্ৰয়োজনীয় যে তেওঁ দৰাচলতে ক'ব বিচাৰিছে কি এই সময়ছোৱাত আপোনাৰ বিদেশৰ সৈতে জড়িত ব্যৱসায় কৰা সকলৰ বাবে লাভজনক পৰিস্থিতিৰ সৃষ্টি হ'ব পাৰে আপুনি ঘৰৰ বাহিৰত যদি কিবা ব্যৱসায় কৰি আছে সেইটোৰ ক্ষেত্ৰতো ভাল দেখিবলৈ পাব বহুদিন কৰবাত আবদ্ধ হৈ থকা বা কাৰোবাক ধাৰলৈ দিয়া টকা বা পাবলৈ থকা টকা যদি আপোনালোকে বিচাৰে এই মাহটোত হয়তো সেই পইচা আদায় কৰিব পাৰিব অৱশ্যে বিলাসিতাৰ লগত জড়িত বস্তুবোৰতো বহু টকা আপোনাৰ এই মাহটোত খৰচ হ'ব নিজৰ ভাল কিবা দামী বস্তু এটা ক্ৰয় কৰা বা তেনেকুৱা বিষয়খিনিক লৈ পেলাই টকা পইচা খৰচ হ'বও পাৰে আপোনাৰ সন্তানৰ প্ৰয়োজনীয়তা আৰু তেওঁলোকৰ কেৰিয়াৰক লৈ পেলাইও আপোনাৰ হয়তো এই মাহটোত চিন্তা চৰ্চা থকা দেখিবলৈ পাব পাৰে গতিকে আপোনাৰ সন্তানই কি কৰিব কি নকৰিব সেই বিষয়টোক লৈ আপোনাৰ চিন্তা দেখিবলৈ পাব এই মাহত আপুনি আপোনাৰ প্ৰেমৰ সম্পৰ্কৰ ক্ষেত্ৰত ক'বলৈ গ'লে সাৱধান হ'ব লাগিব নহ'লে অপ্ৰয়োজনীয় সমস্যাৰ সন্মুখীন হ'বলগীয়া হ'ব পাৰে সেই গতিকে আপুনি প্ৰেমৰ সম্পৰ্কত যদি আছে আপোনাৰ প্ৰেমিক নাইবা প্ৰেমিকা গৰাকীক ভালদৰে আপুনি সন্মান বা তেওঁৰ সৈতে বুজাবুজি কৰাটো প্ৰয়োজনীয় স্বাস্থ্য সম্পৰ্কীয় কোনো সমস্যাক আওকাণ কৰাৰ ভুল কিন্তু এই মাহটোত নকৰিব আৰু দৈনন্দিন কাম-কাজ শুধৰাই দিবলৈ কৈছে আপোনাৰ যদি বেমাৰ আজাৰ হৈয়ে থাকে আৰু ধৰি লওক আপুনি ডেইলি চেকআপ কৰি থকাৰ এটা প্ৰয়োজন নিশ্চয়কৈ সেইবোৰ যত্ন লওক খোৱা বোৱাৰ যত্ন লওক নহ'লে সেই বিষয়টো আপোনাক সমস্যাত পেলাব পাৰে ইমানে আছিল আপোনাৰ এই মাহটোৰ ৰাশিফল আশা কৰিছোঁ মাহটো খুব সুন্দৰকৈ পাৰ হওক ওম নমঃ শিৱায় ওম নমঃ শিৱায় ওম নমঃ শিৱায় ধন্যবাদ তুলা ৰাশি মাহৰ আৰম্ভণিতে যিকোনো বিশেষ কামত আকাংক্ষিত সফলতা পালে মনটো আপোনাৰ সুখী হ'ব আপুনি ভবাৰ ধৰণৰ কিবা এটা কাম আপুনি কৰিব পাৰিব যি আপোনাৰ মনটো খুব বেছি আনন্দ কৰিব এই সময়ছোৱাত আপুনি পৰিয়ালৰ সৈতে সুখৰ মুহূৰ্ত কটাবলৈ বহুতো সুযোগ লাভ কৰিব দীঘলীয়া বা বহু অৰ্থাৎ ক'বলৈ গ'লে আপোনাৰ অকণমান ওচৰতে হওক ঘৰৰ পৰা বা আপোনাৰ কামৰ জাগাৰ পৰা হয়তো কিবা এটা সেই ধৰ্মীয় যাত্ৰা আপোনাৰ বা তেনেকুৱা ধৰণৰ কিবা পিকনিক যিহেতু নতুন বছৰ আহি আছে এনেকুৱা ধৰণৰ এটা মনোৰঞ্জনমূলক ভ্ৰমণ বা খাদ্যৰ কিবা আয়োজন কৰিব পাৰে এজন প্ৰভাৱশালী ব্যক্তিৰ সৈতে যোগাযোগৰ জৰিয়তে আপুনি আৰ্থিক লাভৰ সুযোগ যথেষ্ট পৰিমাণে লাভ কৰিব আৰু মাহৰ মাজভাগত আপোনাৰ টকাখিনি লাভৰ অতিৰিক্ত উৎস হৈ পৰিব পাৰে কিন্তু তাৰ তুলনাত টকাৰ খৰচৰ পৰিমাণ কিন্তু বেছি হ'ব অৰ্থাৎ উপাৰ্জন যিমানটো হ'ব সেইমতে খৰচো হ'ব বুলি কৈছে এই ক্ষেত্ৰত ক'বলৈ গ'লে আপোনাৰ অৰ্থনৈতিক ভাৰসাম্যহীনতাক লৈ পেলাই মনত কিছুমান চিন্তা চৰ্চা দেখিবলৈ পাবও পাৰে এই মাহটোত পইচা যদি বহুত বেছি খৰচ হৈ যায় বা পইচাৰ বিষয়খিনিক লৈ পেলাই আপোনাৰ মনত হয়তো চিন্তা চৰ্চা কিছুমান দেখা দিবও পাৰে লগতে মাহৰ দ্বিতীয়াৰ্ধত কৰ্মক্ষেত্ৰত হঠাৎ কামৰ বোজা আৰু কোনোবা অবাঞ্ছিত স্থানলৈ বদলি হোৱাৰ বাবে আপোনাৰ মন হয়তো বিচলিত হৈ থাকিব পাৰে কৰবাত হয়তো আপোনাক ট্ৰান্সফাৰ কৰি দিব পাৰে বা তেনেকুৱা ধৰণৰ কামক লৈ পেলাই বহুত বেছি বুজা বা হেঁচা পাব পাৰে এই সময়ছোৱাত কোনোবা এটা বিষয়ৰ সন্দৰ্ভত বন্ধু বা প্ৰেমৰ সংগীৰ লগত ভুল বুজাবুজিৰ সৃষ্টি হ'বও পাৰে সেই গতিকে ভুল বুজাবুজিৰ যাতে সৃষ্টি নহয় সেই বিষয়টোকো গুৰুত্ব প্ৰদান কৰাটো প্ৰয়োজনীয় আপোনাৰ প্ৰেমৰ সম্পৰ্কত তৃতীয় ব্যক্তিৰ প্ৰৱেশে আপোনাৰ কিন্তু উদ্বিগ্নতা বৃদ্ধি কৰিব পাৰে সেই গতিকে আপোনালোকৰ প্ৰেমৰ সম্পৰ্কৰ মাজত যাতে কোনো তৃতীয় পক্ষ ব্যক্তি আহিব নোৱাৰে বা তেনেকুৱা কোনো মানুহৰ বাবে যাতে আপোনালোকৰ প্ৰেমৰ সম্পৰ্কত খেলিমেলিৰ সৃষ্টি নহয় সেই বিষয়টোক ধ্যান দিয়াটো খুবেই বেছি প্ৰয়োজনীয় পত্নীৰ মাজত বা স্বামীৰ মাজত আজি দিনটোত ক'বলৈ গ'লে অৰ্থাৎ এই মাহটোত কিছুমান পাৰ্থক্য দেখিবলৈ পাব পাৰে এনে পৰিস্থিতিত নিজৰ বাক্য নিয়ন্ত্ৰণ কৰি মনটো শান্ত কৰি ৰখাটো বুদ্ধিমানৰ কাম হ'ব পাৰে আপোনাৰ বাবে গতিকে যদি কিবা এটা ক্ষেত্ৰত আপোনালোকৰ মাজত কিবা ভুল বুজাবুজি বা তেনেকুৱা ধৰণৰ কিবা পৰিস্থিতিৰ সৃষ্টি হয় ভালদৰে সেই বিষয়টোক লৈ পেলাই বুজাবুজি বা আলোচনাৰ মাজেৰে সমাধান কৰিবলৈ যত্ন কৰিব নহ'লে সেইটোৱে কিন্তু আপোনালোকৰ মাজৰ সমস্যাখিনি বেছিহে বৃদ্ধি কৰিব পাৰে গতিকে ইমানেই আছিল আপোনাৰ এই মাহটোৰ ৰাশিফল আশা কৰোঁ ডিচেম্বৰ মাহটোৱে আপোনালোকৰ বাবে সুখ শান্তি কঢ়িয়াই আনক তাৰে কামনা কৰিছোঁ ওম নমঃ শিৱায় ওম নমঃ শিৱায় ওম নমঃ শিৱায় ধন্যবাদ
বৃশ্চিক ৰাশি ব্যক্তিগত জীৱনতেই হওক বা কৰ্ম সংক্ৰান্তীয় কিছুমান সমস্যাই হওক আপোনাৰ প্ৰত্যাহ্বানৰ সন্মুখীন হ'বলগীয়া হ'ব পাৰে গতিকে এই মাহটোত আপোনাৰ হয়তো কিছুমান ক্ষেত্ৰত কিছু ক্ষেত্ৰত আপোনালোকৰ প্ৰত্যাহ্বান বা চেলেঞ্জেছখিনি দেখিবলৈ পাব আপোনাৰ কাগজ পত্ৰ আৰু বস্তুবোৰ সুৰক্ষিতভাৱে ৰাখক নহ'লে সেইবোৰ হেৰুৱাৰ এটা সম্ভাৱনাও আছে বিশেষকৈ যদি ক'ৰবাত ফুৰিবলৈ যায় তেনেকুৱা সময়ত আপোনাৰ লগত থকা গুৰুত্বপূৰ্ণ তথ্য অৰ্থাৎ কাগজ পাতি হওক বা বস্তুৱে হওক ভালদৰে আপোনালোকে যত্ন সহকাৰে লোৱাটো প্ৰয়োজনীয় জীৱিকাৰ বাবে কৰা প্ৰচেষ্টা সফল বুলি প্ৰমাণিত হ'ব কিন্তু মনত ৰাখিব যে এই সুযোগ পিছলৈ কিন্তু পিছলৈ যাবলৈ নিদিব নহ'লে পিছত অনুতাপ কৰিব লাগিব যদি কিবা সুযোগ পায় কাম এটা কৰাৰ বাবে বা কিবা এটা আগবাঢ়ি যোৱাৰ বাবে সেই সুযোগটো হাতৰ পৰা এৰা খাই যাবলৈ নিদিব কাৰণ সেই সুযোগটোৱে আপোনাক পিছত মনত কষ্টহে দিব পাৰে যে মই কিয় সেই সুযোগটো নললোঁ বা কিয় তেনেকুৱা নকৰিলোঁ আপোনাৰ অনুতাপ হ'ব ৰিগ্ৰেট হ'ব পাৰে গাড়ীখন যদি আপুনি চলায় বা গাড়ী গুৰা খুব বেছিকৈ চলা ফুৰা কৰি থাকে এই মাহটোত আপুনি সাৱধানে চলা ফুৰা কৰাটো খুবেই বেছি প্ৰয়োজনীয় মাহৰ মাজভাগত আপোনাৰ বিৰোধীয়ে আপোনাক বিপথে পৰিচালিত কৰিবলৈ চেষ্টা কৰিব পাৰে সেই গতিকে কোনো মানুহৰ যাতে আপোনালোকে পাল্লাত পৰি কিনে নিজৰ কোনো ধৰণৰ কাম কাজৰ ক্ষেত্ৰত সমস্যাৰ সৃষ্টি কৰাই নলয় বা নিজৰ ভৰিত নিজে যাতে কুঠাৰ মৰাৰ দৰে পৰিস্থিতিৰ সৃষ্টি নকৰে সেই বিষয়টোক লৈ পেলাই ধ্যান দিয়াটো প্ৰয়োজনীয় এই সময়ছোৱাত কেৰিয়াৰ হওক বা ব্যৱসায় হওক কাকো অন্ধভাৱে বিশ্বাস নকৰিব আপোনালোকে নিজৰ কাম কাজক লৈ পেলাই কষ্ট যিমানটো কৰিব লাগে সিমানটো কৰি যাওক লগতে কোনো অচিনাকি ব্যক্তিৰ লগত নিজৰ গোপনীয়তা ভাগ বতৰা কৰাৰ পৰা বিৰত থাকিবলৈ কৈছে কোনো অচিনাকি মানুহক আপোনালোকে নিজৰ গোপন তথ্যখিনি বা কথাবোৰ কৈ নিদিব মাহটোৰ দ্বিতীয়াৰ্ধত বিপৰীত লিংগৰ এজন ব্যক্তিৰ প্ৰতি আপুনি হয়তো বিসংগতিৰ দৰে পৰিস্থিতি কিছুমানৰ সৃষ্টি হ'ব পাৰে আৰু প্ৰেমৰ সম্পৰ্কত যদি আপুনি আছে তেন্তে হ'লে আপোনাৰ শক্তি বজাই ৰাখিবলৈ প্ৰেম সংগীৰ অনুভৱক আওকাণ নকৰিব আৰু তেওঁলোকৰ ব্যক্তিগত বিষয়ত অত্যধিক হস্তক্ষেপ নকৰিব বুলি কৈছে গতিকে আপোনালোকৰ প্ৰেমৰ সংগীৰ সৈতে ভালদৰে সময় কটাটো বা তেওঁলোকৰ ভালদৰে ইজনে সিজনক বুজাটো প্ৰয়োজনীয় মাহৰ দ্বিতীয়াৰ্ধত আপোনাৰ পত্নীৰ লগত বা স্বামীৰ লগত জড়িত কিছুমান ডাঙৰ চিন্তাই আপোনাক মানসিকভাৱে কিন্তু অশান্তিৰ সৃষ্টি কৰিব পাৰে গতিকে ভালদৰে আপোনালোকে ইজনে সিজনক বুজি পোৱাত সময় দিয়ক বা স্বামী স্ত্ৰীৰ মাজৰ সময়খিনি ভালদৰে পাৰ কৰক ইমানেই আছিলে আপোনাৰ এই মাহটোৰ ৰাশিফল আশা কৰিছোঁ মাহটো খুব সুন্দৰকৈ পাৰ হওক ওম নমঃ শিৱায় ওম নমঃ শিৱায় ওম নমঃ শিৱায় ধন্যবাদ ধনু ৰাশি কামেই হওক বা ব্যক্তিগত জীৱনেই হওক সৰু সৰু কথাবোৰক আওকাণ কৰি নিজৰ লক্ষ্যত মনোনিৱেশ কৰিব লাগিব অৰ্থাৎ নিজৰ লক্ষ্য যিটো আছে সেইটোক ভালদৰে মনোযোগ দিয়ক বাকী সৰু সুৰা কোনোবাই কিবা কৈছে নাই কোৱা সেই বিষয়খিনিক নজৰ নিদিব আপোনাৰ বিভিন্ন উৎসৰ পৰা আয় অৰ্থাৎ উপাৰ্জন থাকিব কিন্তু অতিৰিক্ত খৰচো এই মাহটোত বাঢ়িব পাৰে যেহেতু নতুন মাহ আহিব নতুন বছৰ আহিব গতিকে খৰচ পাতি হয়তো কিছুমান ক্ষেত্ৰত বাঢ়িব পাৰে মাহৰ মাজভাগত আপুনি হয়তো দীঘলীয়া কাম বা দীঘলীয়া কিছুমান সময়ৰ বাবে বা কম কিছুমান দূৰত্বৰ বাবে যাত্ৰা কৰিবলগীয়া হ'ব পাৰে সেই যাত্ৰাটো আপোনালোকৰ ক্লান্তিকৰ আৰু ব্যয়বহুল বুলি প্ৰমাণিত হ'ব অৰ্থাৎ অশান্তিৰ এটা যাত্ৰা হ'ব এই সময়ছোৱাত ধনু ৰাশিৰ লোকসকল কোনো অশুভৰ সম্ভাৱনাক লৈ পেলাই শংকিত হৈ থাকিব পাৰে সেই গতিকে এই মাহটোত আপোনালোকে ধনু ৰাশিৰ ব্যক্তিসকলে কিছুমান এনেকুৱা ধৰণৰ মনত সন্দেহ থাকিব পাৰে বা এনেকুৱা হ'ব পাৰে যে কিবা বেয়া হ'ব নেকি বা তেনেকুৱা ধৰণৰ গতিকে সেই বিষয়টোক লৈ পেলাই ভালদৰে ধ্যান দিয়ক নিয়োজিত লোকে অবাঞ্ছিত স্থানলৈ বদলিৰ আশংকা কৰিব পাৰে ব্যৱসায় বা চাকৰিৰ অস্থিৰতাও থাকিব আপোনাৰ আৰু মাহৰ দ্বিতীয়াৰ্ধত পূৰ্বপুৰুষৰ সম্পত্তি বা ঘৰুৱা যিকোনো সমস্যাৰ সমাধানৰ সন্দৰ্ভত আত্মীয়ৰ সৈতে আপোনালোকে তৰ্ক বিতৰ্ক হ'ব পাৰে বা আত্মীয়ৰ সৈতে ভালদৰে সেই বিষয়টোক লৈ পেলাই আলোচনা কৰাটো প্ৰয়োজনীয় তৰ্ক নকৰিব ৰিয়েল এষ্টেটৰ বিষয়ত কোনো নতুন বাধাৰ সন্মুখীন হ'বলগীয়া হ'ব পাৰে যিসকলে ৰিয়েল এষ্টেটৰ বিজনেছ কৰি আছে বা ব্যৱসায় কৰি আছে তেওঁলোকে ভালদৰে সেই বিষয়টোক লৈ পেলাই ধ্যান দিয়ক কিছুমান সমস্যাই দেখা দিব পাৰে প্ৰেমৰ সম্পৰ্কত ক'বলৈ গ'লে আপোনাৰ যি পদক্ষেপ আছে সেই পদক্ষেপৰ প্ৰতি অতি সাৱধান হওক আৰু ইয়াক দেখুৱাবলৈ এৰাই চলিব নহ'লে সামাজিক কলংকৰ সন্মুখীন হ'বলগীয়া হ'ব পাৰে সেই গতিকে আপোনালোকে ভালদৰে প্ৰেমৰ সম্পৰ্কটোক নিজৰ মাজতে ৰাখিবলৈ যত্ন কৰিব বেলেগৰ মাজত বেছিকৈ দেখুৱাই চলাটো শ্ব' অফ বা বেছিকৈ
দেখুৱাই চলাটো এৰিবলৈ কৈছে নহলে সমাজৰ কিছুমানে হয়তো আপোনালোকৰ সম্পৰ্কটো বেয়া কৰিবলৈ চেষ্টা কৰিব পাৰে বা তেনেকুৱা ধৰণৰ কিবা পৰিস্থিতি হ'ব পাৰে বিবাহিত জীৱনত মধুৰতা থাকিব আৰু আপোনাৰ পত্নীও আপোনাৰ লগত থাকিব কঠিন সময়ত আপোনাৰ ওচৰত আপোনাক ছাৰ দৰে থিয় দিব কিন্তু স্বাস্থ্য সম্পৰ্কীয় কোনো সমস্যা যদি আপোনালোকৰ এই মাহটোত হয় তেন্তে হলে সেই স্বাস্থ্যৰ লগত জড়িত সমস্যাখিনিক আওকাণ নকৰিব অন্যথা চিকিৎসালয়লৈ যাব লাগিব সোনকালে গতিকে নিজৰ বেমাৰ আজাৰখিনিক ভালদৰে ধ্যান দিয়াটো প্ৰয়োজনীয় আকৌ এবাৰ পুৰণি ৰোগ এটাৰ উত্থান ঘটিবও পাৰে সেই গতিকে খোৱা বোৱাৰ ক্ষেত্ৰত ধ্যান দিব যদি চেকআপ কৰিবলগীয়া হয় দৈনন্দিন ৰুটিন বা যিয়ে হওক সেইখিনিক ভালদৰে আপোনালোকে ধ্যানত ৰখাটো প্ৰয়োজনীয় যাতে পুৰণা বেমাৰটোৱে পুনৰ আপোনালোকক দেখা নিদিয়ে ইমানে আছিলে আপোনাৰ এই মাহটোৰ ৰাশিফল আশা কৰিছোঁ মাহটো খুব সুন্দৰকৈ পাৰ হ'ব ওম নমঃ শিৱায় ওম নমঃ শিৱায় ওম নমঃ শিৱায় ধন্যবাদ মকৰ ৰাশি মাহৰ আৰম্ভণিতে আপুনি কোনো বিশেষ কামত সফলতাৰ বাবে ভাল বা সফলতাৰ কিছুমান ভাল খবৰ খাতি পাবও পাৰে এই সময়ছোৱাত কেৰিয়াৰ আৰু ব্যৱসায়ৰ দিশত কৰা যি আপোনাৰ কষ্ট আছে প্ৰচেষ্টা আছে সেইখিনি সফল বুলি প্ৰমাণিত হ'ব কিন্তু উৎসাহত চেতনা হেৰুৱাৰ পৰা আঁতৰি থাকিব লাগিব নহলে আপোনাৰ সুখৰ ৰং নষ্ট হ'ব পাৰে সেই গতিকে বহুত বেছি আনন্দিত হ'বলৈ হাক দিছে খুব ভালদৰে সেই আপোনাৰ যি সফলতা যদি পায় বা কিবা এটা হয় ভাল তো সেইটো ক্ষেত্ৰত ভালদৰে আনন্দ কৰক কিন্তু বহুত বেছি উৎসাহিত উল্লাসিত হোৱাটো উচিত নহয় যিকোনো কাগজ পত্ৰত সহি কৰাৰ সময়ত সঠিকভাৱে পঢ়ি ল'বলৈ কৈছে নহলে হয়তো কোনোবাই আপোনাক প্ৰবঞ্চনা কৰিবও পাৰে মাহৰ দ্বিতীয়াৰ্ধত আপুনি ঘৰৰ এজন বয়োজ্যেষ্ঠ ব্যক্তিৰ স্বাস্থ্যক লৈ পেলাই চিন্তাত পৰিবও পাৰে এই সময়ছোৱাত কৰ্ম সংক্ৰান্তীয় কিছুমান সমস্যাও আপোনাৰ চিন্তাৰ প্ৰধান কাৰণ হৈ পৰিবও পাৰে সেই গতিকে কৰ্মৰ লগত জড়িত যিবোৰ সমস্যা আছে সেইখিনি বিষয়ক লৈ পেলাই ভালদৰে ধ্যান দিয়াটো প্ৰয়োজনীয় সাৱধানে গাড়ী চলাওক লগতে আপোনালোকে আজি দিনটোত অৰ্থাৎ এই মাহটোৰ ক্ষেত্ৰত ক'বলৈ গ'লে গাড়ী চলোৱাই হওক বা যিবোৰ নিচাযুক্ত বস্তু আছে সেইখিনিৰ পৰা আঁতৰত থাকিবলৈ কৈছে প্ৰেমৰ সম্পৰ্কত পাৰস্পৰিক বিশ্বাস আৰু শক্তি আনিবলৈ আপোনাৰ প্ৰেম সংগীৰ বা প্ৰেমৰ ভালপোৱা ব্যক্তিজনীক অনুভৱ কৰক যে আপোনাৰ সেই কেনেকুৱা ধৰণৰ মৰম ভালপোৱা বা তেওঁৰ প্ৰতি যি আস্থা আছে সেইখিনি কেনেকুৱা তেওঁক জনাবলৈ যত্ন কৰিব কৈছে লগতে এগৰাকী মহিলা বন্ধুৱে আপোনাৰ প্ৰেম সংগীৰ পৰা তিক্ততা আঁতৰোৱাক সহায় কৰিব বুলি কৈছে বা সহায়ক বুলি প্ৰমাণিত হ'ব পাৰে গতিকে কিছুমান আজি দিন অৰ্থাৎ এই মাহটোত আপোনাৰ প্ৰেমৰ ক্ষেত্ৰত অকণমান সমস্যাও দেখিবলৈ পাবও পাৰে কোনোবা মানুহে হয়তো আপোনালোকৰ প্ৰেমৰ ক্ষেত্ৰত যদি কিবা সমস্যা আছে সেই সমস্যাখিনি দূৰ কৰাত সহায় সহযোগিতাও কৰিব বিবাহিত জীৱনত মধুৰতা বজাই ৰাখিবলৈ নিজৰ কথা বতৰা আৰু খং নিয়ন্ত্ৰণ কৰক আৰু কৰ্মক্ষেত্ৰৰ সমস্যাবোৰ ঘৰলৈ নিয়াৰ পৰা অৰ্থাৎ যিমানে পাৰে কামৰ স্থানত থকা যিখিনি সমস্যা আছে সেই কামৰ স্থানতে এৰি যাব ঘৰত গৈ পেলাই সেইখিনি বিষয়ক লৈ কোনো ধৰণৰ চিন্তা চৰ্চা বা কোনো ধৰণৰ সমস্যাৰ যাতে সৃষ্টি নহয় সেই বিষয়টোক গুৰুত্ব প্ৰদান কৰাটো খুবেই বেছি প্ৰয়োজনীয় লগতে আপোনাৰ ব্যস্ততাৰ পৰা কিছু সময় আপোনাৰ পত্নীৰ বাবে নিশ্চয়ভাৱে বা নিশ্চিতকৈ উলিওৱাটো প্ৰয়োজনীয় কাৰণ আপোনালোকে যিমান পাৰে আপোনালোকৰ প্ৰেমৰ সম্পৰ্কতে হওক বা আপোনালোকৰ বিবাহিত জীৱনৰ ক্ষেত্ৰতে হওক ভালদৰে সেই বিষয়টো গুৰুত্ব দিয়ক যাতে কেনেকৈ কি কৰিব পাৰি বা কি বিষয়ত তেওঁলোকক কৰিলে ভাল হয় তো সেইবোৰক গুৰুত্ব দিয়াটো খুবেই বেছি প্ৰয়োজনীয়তা বুলি কৈছে এই মাহটোত লগতে ইমানেই আছিলে আপোনাৰ এই মাহটোৰ ডিচেম্বৰ মাহৰ ৰাশিফল যদি ভাল লাগিলে নিশ্চয়কৈ এই ভিডিঅ'টোত এটা লাইক কৰি দিবলৈ নাপাহৰিব আৰু আহিবলগীয়া ভিডিঅ'সমূহৰ বাবে আপোনালোকে চেনেলটো নিশ্চয়কৈ ছাবস্ক্ৰাইব কৰি থোৱাটো প্ৰয়োজনীয় আৰু এইখিনিতে জনাই দিওঁ যে মহাদেৱে সকলোৰে এই মাহটো যাতে খুব সুন্দৰকৈ পাৰ কৰাই নিয়ে তাৰে কামনা কৰিছোঁ ওম নমঃ শিৱায় ওম নমঃ শিৱায় ওম নমঃ শিৱায় ধন্যবাদ কুম্ভ ৰাশি মাহৰ আৰম্ভণিতে আপুনি আপোনাৰ ঘনিষ্ঠ বন্ধুসকলৰ পৰা সম্পূৰ্ণ সমৰ্থন পাব আৰু তেওঁলোকৰ সহায়ত আপোনাৰ লাভৰ নতুন কিছুমান উৎসৰ সৃষ্টি হোৱাও দেখিবলৈ পাব কৰ্মক্ষেত্ৰতো জ্যেষ্ঠসকলে আপোনাক সহায় সহযোগিতা এই মাহটোত যথেষ্ট পৰিমাণে লাভ কৰিব আৰু এই সময়ছোৱাত ৰাজনীতিৰ সৈতে জড়িত লোকসকলে ভালদৰে নিজৰ কাম-কাজক গুৰুত্ব দিয়াটো প্ৰয়োজনীয় বা ক'ব পাৰে যে কিছুমান ভাল এটা নিজৰ ব্যক্তিত্ব গঢ় দিয়াত খুব ভালকৈ সক্ষম হ'ব আৰু নহলে যদি নিজৰ ব্যক্তিত্বটো ভাল কৰাৰ ক্ষেত্ৰত গুৰুত্ব নিদিয়ে তেনেহলে কিন্তু আপোনালোকৰ বহুত বেছি ক্ষেত্ৰত আপুনি পৰাস্ত বা ৰাজনৈতিকভাৱে কিছুমান ক্ষেত্ৰত আপোনালোকে অপমান পাব পাৰে
কামৰ সমান্তৰালকৈ আপুনি আপোনাৰ স্বাস্থ্যৰ ওপৰত যত্ন লোৱাটো খুবেই বেছি প্ৰয়োজনীয় অন্যথা স্বাস্থ্য সম্পৰ্কীয় সমস্যাই কিন্তু কেৱল শাৰীৰিক বিষৰ সৃষ্টি কৰাই নহয় আপোনাৰ লক্ষ্যত উপনীত হোৱাটো বহুত বেছি বাধাৰ সৃষ্টি কৰিব পাৰে মাহৰ দ্বিতীয়াৰ্ধত যিকোনো বিশেষ কামৰ বাবে চেষ্টা কৰিলে মিশ্ৰিত ফলাফল লাভ কৰিব গতিকে মাহৰ দ্বিতীয় ভাগটোত ভালদৰে কষ্ট কৰাটো প্ৰয়োজনীয় এই সময়ছোৱাত কোনো ধৰণৰ ৰিস্কি কাম কৰাটো বা বিপদসংকুল কাম কৰাটো আপোনালোকৰ বাবে পৰিহাৰ কৰাটো বেছি ভাল হ'ব গতিকে তেনেকুৱা ধৰণৰ কোনো বিপদ থকা কাম-কাজ নকৰিবই আপোনাৰ বিৰোধীসকল সক্ৰিয় হৈ থাকিব আপোনাৰ কামত বাধাৰ সৃষ্টি কৰিবৰ বাবে যদিও আপোনাৰ কামত বাধা সৃষ্টি কৰিবলৈ চেষ্টা কৰি থাকে আপুনি নিজৰ কামত ভালদৰে ধ্যান দিয়াটো প্ৰয়োজনীয় আৰু মাহৰ দ্বিতীয়াৰ্ধত ল'ৰা ছোৱালীৰ পৰা কিছু ভাল খবৰ পোৱাৰ বাবে আপোনাৰ ঘৰখনত হয়তো এক সুখৰ পৰিৱেশৰ সৃষ্টি হ'ব পাৰে গতিকে আপোনাৰ সন্তানে হয়তো কিছুমান ভাল খবৰ খাতি দিব পাৰে ইমানে আছিলে আপোনাৰ এই ডিসেম্বৰ মাহৰ ৰাশিফল যদি ভাল লাগিলে এটা লাইক কৰিবলৈ নাপাহৰিব চেনেলটো যদি সাবস্ক্ৰাইব কৰা নাইকা সাবস্ক্ৰাইব কৰি থব আশা কৰোঁ ডিসেম্বৰ মাহটো খুব সুন্দৰকৈ পাৰ হ'ব ওম নমঃ শিৱায় ওম নমঃ শিৱায় ওম নমঃ শিৱায় ধন্যবাদ মীন ৰাশিৰ লোকসকলৰ জীৱিকা উপাৰ্জনৰ চেষ্টা আৰু অপেক্ষাৰ অন্ত পৰিব আৰু তেওঁলোকে উন্নত সুযোগ এই মাহটোত লাভ কৰিব পাৰিব কিবা এটা যদি কাম কৰিব বিচাৰিছিলে খাদ্যৰ বাবে হওক অৰ্থাৎ ঘৰখন চলিবৰ বাবে বা নিজে চলিবৰ বাবে সেই ক্ষেত্ৰত যথেষ্ট পৰিমাণে ভাল প্ৰতিফলন দেখিবলৈ পাব বজাৰত আবদ্ধ হৈ থকা ব্যৱসায়ীসকলৰ টকা হয়তো হঠাৎ ওলাই আহিব মাটি আৰু অট্টালিকা বা তেনেকুৱা ধৰণৰ ঘৰৰ লগত জড়িত যিকোনো বিবাদত আপোনালোকে সিদ্ধান্ত আপোনাৰ পক্ষতে দেখিবলৈ পাব মাহৰ মাজভাগত কোনো ব্যক্তিক অন্ধভাৱে বিশ্বাস কৰাটো কিন্তু এৰাই চলিব লাগে নহলে আপোনাৰ লাভৰ হলনি লোকসানহে হ'ব পাৰে সেই গতিকে কোনো মানুহকে ব্যৱসায়িকভাৱে হওক বা অন্যভাৱে হওক অন্ধভাৱে বিশ্বাস কৰি পেলাই কামবোৰ নকৰিব এই সময়ছোৱাত এজন বিশেষ ব্যক্তিৰ জৰিয়তে আয়ৰ নতুন উৎসৰ সৃষ্টি হ'ব পাৰে গতিকে আপোনালোকৰ কিছুমান বিশেষ মানুহক লগ পোৱাৰ জৰিয়তে বিশেষ কিছুমান লাভ দেখিবলৈ পাব অবিবাহিত লোকৰ বিবাহ মাহৰ দ্বিতীয়াৰ্ধত অৰ্থাৎ আপোনালোকৰ যদি নতুনকৈ বিয়া বাৰু হৈছে তেন্তে হলে এই মাহটোৰ দ্বিতীয় ভাগত আপোনালোকৰ সেই ক্ষেত্ৰত ভাল দেখিবলৈ পাব আৰু লগতে আপোনালোকৰ যদি কোনোবা বিবাহৰ বাবে উপযুক্ত বয়স হৈ গৈছে আৰু কন্যা বা দৰা বিচাৰি আছিল তেন্তে হলে আপোনালোকে দ্বিতীয় মাহত অৰ্থাৎ মাহৰ দ্বিতীয় ভাগত দেখিবলৈ পাব পাৰে ভাল খবৰ খাতি যদি আপুনি কাৰোবাক প্ৰেমৰ প্ৰস্তাৱ দিয়াৰ কথা ভাবি আছিল তেন্তে হলে আপোনাৰ কথাটো পূৰণ হ'ব পাৰে যদি আপুনি ইতিমধ্যে প্ৰেমৰ সম্পৰ্কত আছে তেন্তে হলে আপোনাৰ সম্পৰ্কত পাৰস্পৰিক বিশ্বাস আৰু প্ৰেম এই মাহটো যথেষ্ট পৰিমাণে বৃদ্ধি পাব আত্মীয়ই আপোনাৰ প্ৰেমত বিবাহৰ এটা মোহৰ লগাব পাৰে বুলি কৈছে অৰ্থাৎ আপোনাৰ প্ৰেমৰ সম্পৰ্ক হয়তো বিবাহলৈ ৰূপান্তৰিত হ'ব পাৰে পৰিয়ালৰ সৈতে কোনোবা শুভ কাৰ্যসূচী বা কিবা এটা যদি ঘৰখনত কৰোঁ বুলি ভাবে অংশগ্ৰহণ কৰাৰ বাবে সুযোগ পাব বহুদিনৰ মূৰত আপোনজনক লগ পালে আপোনাৰ হয়তো সোণালী দিনবোৰৰ কথা মনত পৰি যাব পাৰে বা ভাল দিনবোৰ আপোনাৰ মনলৈ ভাহি আহিব পাৰে পুনৰ লগ হোৱাৰ আশাৰে এই মুহূৰ্তত বিদায় মাগিছোঁ ইমানেই আছিল আপোনালোকৰ ডিসেম্বৰ মাহৰ ৰাশিফল আশা কৰিছোঁ মাহটো খুব সুন্দৰকৈ পাৰ হ'ব ওম নমঃ শিৱায় ওম নমঃ শিৱায় ওম নমঃ শিৱায় ধন্যবাদ